Hello everyone, welcome back to my channel. আজি আমি এই পাৰ্টিকুলাৰ কুৱেশ্যনটো সলভ কৰিম আৰু এইটো যেনেকৈ মই আগতো ভিডিঅ' বনাই থৈছোঁ আমি এতিয়া 2021ৰ কুৱেশ্যন সলভ কৰি আছোঁ তেতিয়াহ'লে যেতিয়া আমি 2021ৰ কুৱেশ্যন সলভ কৰিম তো এইটো এটা ছিৰিজত চলিব বহুত ভিডিঅ'ছ আপলোড হ'ব তো এটা ভিডিঅ'ত মই ট্ৰাই কৰিম কি মেক্সিমাম কুৱেশ্যন সলভ কৰোঁ বাট টাইম নহয়গৈ বুজিছেনে তো সেইকাৰণে মই কি কৰিম এটা কুৱেশ্যনত এটা ভিডিঅ'ত এটা কুৱেশ্যনে সলভ কৰিম তো আজি আমি এইটো কুৱেশ্যন সলভ কৰিম এইটো 2021ৰ পেপাৰ ছেকেণ্ড যিটো লাইফ ছায়েন্সৰ হয় তাৰ এইটো কুৱেশ্যন নম্বৰ 9 হয় আপোনালোকে আনচাৰ কিউ চাই ল'ব পাৰে তো এইটো কুৱেশ্যন সলভ কৰিম কুৱেশ্যনটো খালি সলভ নকৰোঁ আমি ইয়াৰ কনচেপ্টটো বুজিম কি ইয়াক কেলে কি কাৰণে কোৱা গৈছে তো এইটো বুজা পিছত আপোনালোকে এই কুৱেশ্যনটো নিজে সলভ কৰিব পাৰিব ঠিক আছে সো প্ৰথমতে আমি চাম ইয়াত কুৱেশ্যনটো কি দিয়া আছে কুৱেশ্যনটোত কোৱা হৈছে কি মেচ দ্য ফলোয়িং ইয়াত মেচ কৰিব কৈছে কেইটামান এনজাইম দি থৈছে আৰু তাহাঁতৰ কি ফাংচন বা তাহাঁতৰ কিবা প্ৰপাৰ্টি আছে সেইটোৰ লগত আমি মেচ কৰিব লাগে ইয়াত তলত অপশ্যন দিয়া আছে 4টা তো সবতকৈ প্ৰথমত আমি চাওঁ কি এল'ষ্টেৰিক এনজাইম যোনটো প্ৰথম পাৰ্টটো হ'ল এইটো ইয়াৰ মানে কি হ'ল এল'ষ্টেৰিক যেতিয়া আপোনালোকে পঢ়ে আপোনালোকে যেতিয়া এনজাইম পঢ়ে তেতিয়া আপুনি গম পায় কি দুটা সাইড থাকে এটা এনজাইমৰ এটা হ'ল এক্টিভ সাইড আৰু এটা হ'ল এল'ষ্টেৰিক সাইড এক্টিভ সাইডত অবভিয়াছলি কোনোবা এটা তাহাঁতৰ নিজৰ সাবষ্ট্ৰেটটো বাইণ্ড কৰে আৰু যোনটো এল'ষ্টেৰিক সাইড হয় এইটো এক্টিভ সাইড হ'ল আৰু এইটো এল'ষ্টেৰিক সাইড হ'ল তো এইটো এল'ষ্টেৰিক সাইডটো আৰু এইটো এক্টিভ সাইড তো এল'ষ্টেৰিক সাইটত কোনোবা ইনহিবিটাৰ বা কোনোবা এক্টিভেটাৰৰ বাইণ্ড কৰা চান্সেছ থাকে তো এল'ষ্টেৰিক সেইটো এক্টিভ সাইটতকৈ বেলেগ হয় এটা এল'ষ্টেৰিক সাইট হয় চ' এল'ষ্টেৰিক সাইটটো যেতিয়া আমি কিবা এটা এনজাইম তাত দিওঁ বা কিবা এটা তাত যদি বাইণ্ড হয় ন সি ইয়াতো ৰেট অফ ৰিয়েকশ্যনটো বঢ়াই দিয়ে ইয়া ফিৰ সেই পাৰ্টিকুলাৰ যোনটো ৰিয়েকশ্যনটো সেইটো বন্ধ কৰি দিয়ে তো দুটাৰ পৰা কোনোবা এটা কৰিব পাৰে এল'ষ্টেৰিক এনজাইমে ঠিক আছে তো তাৰ দুটা সাইড থাকে এক্টিভ সাইড আৰু এল'ষ্টেৰিক সাইড এতিয়া আমি জানো কি ইয়াত 4টা অপশ্যন আছে ইয়াৰ পৰা কোনটো আনচাৰ হ'ব যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই অবভিয়াছলি আনচাৰটো ক'ব লাগিব ইয়াৰ আনচাৰ এইটো এৰ অপশ্যনটো হ'ব আমাৰ 4th ঠিক আছে তো এৰ অপশ্যন 4th কেলে হ'ল ATPaseক আমি কেলে এইটো এল'ষ্টেৰিক এনজাইম কোৱা হৈছে এতিয়া আপোনালোকে নামতে গম পাইছে ATPase চ' যেতিয়া আপোনালোকে ছিগনেল ট্ৰানজেকশ্যন পঢ়িব যেতিয়া আপুনি চেল ছিগনেলিং পঢ়িব তাত আপোনালোকে গম পায় কি ATPase যোনটো বস্তুটো ন ইয়াত নামতে কৈছে এজ মানে ATPটো আঁতৰাই দিয়া যেতিয়া কিবা এটা বস্তু এজ বুলি কোৱা যায় ন তেতিয়াহ'লে আপুনি ৰিমুভ কৰি দিয়া বুলি মানা যায় ঠিক আছে চ' ইয়াত আমি চাইছোঁ কি ইয়াত ATPase বুলি কোৱা হৈছে মানে কি ইয়াত ATP ৰিমুভ হৈছে চ' যেতিয়া আপুনি ছিগনেল ট্ৰানজেকশ্যন পঢ়িব যেতিয়া আপুনি চেল ছিগনেলিং পঢ়িব তাত আপুনি গম পাব কি তাত এটা বস্তু আছে জি প্ৰ'টিন বুলি লাইফ ছায়েন্সৰ ষ্টুডেণ্টছে গম পায় তো যাত এটা জি প্ৰ'টিন সেইটো টপিক বেলেগকৈ মই আপোনাক ডিছকাছ কৰি দিম বাৰু তো জি প্ৰ'টিন বুলি এটা প্ৰ'টিন আছে তো তাৰ লগত যেতিয়া ATP বাইণ্ড হৈ থাকে সেই প্ৰ'টিনটো এক্টিভেট হৈ থাকে আৰু এক্টিভেট হোৱাৰ কাৰণে সি এফেক্টৰ কিছুমান অন কৰে গৈ পিনাই কেম্প চাইক্লিক এডেনলাইন মনোফছফেট সেইটোক গৈ পিনাই কেম্পক সি কি কৰে অন কৰেগৈ তো সেই জি প্ৰ'টিনটোৰ ওপৰত যেতিয়া ATP লাগি থাকে তেতিয়াহ'লে সি এক্টিভ থাকে আৰু যেতিয়া ATP নাথাকে তেতিয়াহ'লে সি ইনএক্টিভ থাকে চ' ইয়াত এটা এনজাইম আছে ইয়াত কৈছে ATPase মানে এটা প্ৰপাৰ্টি হয় ATP ৰিমুভেলৰ তো মানে যিটো জি প্ৰ'টিন ছাপ'জ এইটো হ'ল জি প্ৰ'টিন চ' জি প্ৰ'টিনৰ পৰা যেতিয়া এল'ষ্টেৰিক এনজাইমটোৰ পৰা এল'ষ্টেৰিক অবভিয়াছলি কাৰণ ইয়াত এক্টিভেট ইনএক্টিভেট হোৱা কথা কোৱা হৈছে চ' ইয়াৰ মানে কি হ'লে এল'ষ্টেৰিক সাইডটোৰ কথা কোৱা হৈছে তো অবভিয়াছলি এই জি প্ৰ'টিনৰ ATPase যদি আহি যায় তেতিয়াহ'লে ATP ৰিমুভ হ'ব ATP ৰিমুভ হোৱাৰ লগে লগে সি ইনএক্টিভ এই জি প্ৰ'টিনটো ইনএক্টিভ ষ্টেটত গুচি যাব তো এইটো অবভিয়াছলি গৈ পিনে এইটো এল'ষ্টেৰিক সাইটতে বাইণ্ড কৰিব এইটো ATPase এনজাইমটো তো সেইকাৰণে কি হৈছে এই অপশ্যনটো আমি ATPaseত ধৰিছোঁ এইটো খালি জি প্ৰ'টিনৰ ক্ষেত্ৰতে নহয় আপুনি বহুত জেগাত পাব যেতিয়া আপুনি পঢ়িব চিলেবাছটো কমপ্লিট চিলেবাছ তাত আপুনি বহুত জেগাত পাব কি কিছুমান প্ৰ'টিন ATP যেতিয়া থাকে সিহঁতি এক্টিভ হৈ থাকে আৰু ATP যেতিয়া নাথাকে তাহাঁতি ইনএক্টিভ হৈ থাকে এইটো বহুত জেগাত আপোনালোকে পাব ঠিক আছে এইটো হ'ল প্ৰথম অপশ্যনটো আমি গ'লোঁ এৰ হৈ গ'ল 4th এণ্ড তাৰপিছত আমি চাওঁ কি ইয়াততো অপশ্যনত যেতিয়া চাম A4 তো অবভিয়াছলি এইটো B ৱালা অপশ্যন হয় বাট এতিয়া আমিতো বাকীকেইটা অপশ্যনো তো চাব লাগিব ন খালি বিটো চাই পিনে এৰি দিব নোৱাৰোঁ কাৰণ কনচেপ্ট ক্লিয়াৰ হ'ব লাগে তো ইয়াত আমি চাম এটা 2 নম্বৰ 4thটো চাওঁ দিয়ক 4thটো হৈছে এনজাইম ঠিক আছে তো ইয়াত এনজাইম কৈছে তো এনজাইম যেতিয়া আপুনি চিলেবাছটো পঢ়িব আপুনি এইটো টাৰ্ম দেখিছেনে এচিটাইল এনজাইম এইটো বহুত জেগাত আপুনি পাব যেতিয়া আপুনি বায়' এনাৰ্জেটিক্স পঢ়ে মেটাবলিজমবোৰ পাথৱেবোৰ পঢ়ে ন তাত আপোনালোকে এচিটাইল এনজাইমটো পাব চ' এচিটাইল এনজাইমটোৰ এইটো CoA মানেই হ'ল এনজাইম ঠিক আছে এইটো এটা এনজাইম
লগত যোনটো পাৰ্টিচিপেট কৰে সেইটোক আমি কোএনজাইম কওঁ তো এচিটাইল এতিয়া ইয়াত নামটোৱে দেখিছে আপুনি কোএনজাইম এ বুলি তো সেইকাৰণে আপুনি কি কৰিব এইটো কোএনজাইম এটোত কনচিডাৰ কৰি ল'ব এইটো হৈ গ'ল আমাৰ ফ'ৰ্থ অপশ্যন তো ফ'ৰ্থৰ কি হ'ল ছেকেণ্ড ফ'ৰ্থ ডি হ'ল ডিৰ ছেকেণ্ড এইটো ডি ছেকেণ্ডটো বহুত আছে কাৰণ ইয়াত এইটো দেখিছেনে ইয়াত টু চবতে টু দি থৈছে কেলে দি থৈছে কাৰণ এইটো অবভিয়াছ কথা হয় কোএনজাইম COA মানে কি হ'ল কোএনজাইমে তো কোএনজাইমে মানে অবভিয়াছলি কোএনজাইমটো আমি কনচিডাৰ কৰিম তো এইটো ডি অপশ্যনটোত আমি দেখিলোঁ 2 হয় কিন্তু আমি নিজক আনচাৰত আমি পাই গৈছোঁ কি আনচাৰটো বি হ'ল কিন্তু আমি বাকীকেইটা অপশ্যন বাছ জানিবলৈ কাৰণে পঢ়িছোঁ ঠিক আছে এতিয়া আমি যাওঁ মাল্টি এনজাইম কমপ্লেক্সত এইটো থাৰ্ড পৰ্শ্যনটো মাল্টি এনজাইম কমপ্লেক্সত যাওঁ আৰু ইয়াৰ অপশ্যন হ'ব PDC ঠিক আছে এইটো কেলে হ'ব যেতিয়া আপোনালোকে গ্লাইকোলাইচিছ পঢ়ে আৰু যেতিয়া আপোনালোকে ইলেক্ট্ৰন ট্ৰান্সপৰ্ট চেইনলৈকে যেতিয়ালৈকে যায় ন তাৰ মাজতে এটা ফেজ আহে য'ত পাইৰুভেটটো এচিটাইল কোএনজাইম এলে কনভাৰ্ট হয় সেইটো যেতিয়া বনে ন সেই প্ৰচেছটোত কি হয় এটা এনজাইম কমপ্লেক্স কাম কৰে সেইটো পাইৰুভেট ডিহাইড্ৰজেনেজ কমপ্লেক্স বুলি কয় ঠিক আছে ইয়াত এইটো মাল্টি এনজাইম কেলে কৈছে মাল্টি এনজাইম এইটো কাৰণে কৈছে কাৰণ ইয়াত বহুত কেইটামান এনজাইম ইয়াত মানে এজ এ হোল সোমাই থাকে মানে পাইৰুভেট ডিহাইড্ৰজেনেজ কমপ্লেক্সত বহুত কেইটামান এনজাইম থাকে যেতিয়া আপোনালোকে গম পাব যেতিয়া আপুনি পাথৱেটো পঢ়িব ন পাইৰুভেটৰ পৰা এচিটাইল কোএনজাইমলৈকে কেনেকৈ কনভাৰ্ট হৈছে তো তাত আপোনালোকে গম পাব তাত E1 এনজাইম থাকে E2 এনজাইম থাকে E3 এনজাইম থাকে সিহঁতৰ ফুল ফৰ্মকেইটা আপোনালোকে জানিব গম পাব চাৰ্চ কৰি ল'ব তো এই পাইৰুভেট ডিহাইড্ৰজেনেজ কমপ্লেক্সৰ ন মাল্টি এনজাইম কমপ্লেক্স তো ইয়াত ন বহুত কেইটামান তাৰ সাব ইউনিট আছে ঠিক আছে ইয়াত 3টা সাব ইউনিট আছে তো সেই 3টা সাব ইউনিট মিলি পেলাই পাইৰুভেট ডিহাইড্ৰজেনেজ কমপ্লেক্স বনায় সো ইয়াৰ পৰা প্ৰথম হৈ গ'ল E1 হৈ গ'ল পিছৰটো হৈ গ'ল E2 হৈ গ'ল এণ্ড থাৰ্ডটো হৈ গ'ল E3 হৈ গ'ল তো প্ৰথমটো যোনটো E1 হয় তাৰ হৈছে পাইৰুভেট ডিহাইড্ৰজেনেজ বুলি কোৱা হয় তাৰপিছত E2ক আমি কোৱা হয় ডাইহাইড্ৰলিপয়েল এচিটাইল ট্ৰান্সফাৰেজ কোৱা হয় ইয়াৰ ফাংচনবোৰ তেতিয়া আপুনি গম পাব যেতিয়া আপুনি পাইৰুভেটৰ পৰা এচিটাইল কোএনজাইম কনভাৰ্ট হোৱালৈকে যিখিনি প্ৰচেছ হয় ন সেইটোৰ পৰাই আপুনি মিনিংটো গম পাই যাব এইখিনি ইয়াৰ ফুল ফৰ্মটো যদি আপোনালোকে বিচাৰে মই পাইৰুভেটৰ পৰা এচিটাইল কোএনজাইমলৈকে কেনেকৈ কনভাৰ্ট হয় জনাম আপোনালোক মানে জানিব বিচাৰিছে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই সেইটো বুজাই দিম তাৰপিছত থাকি গ'ল আমাৰ E3 হৈ গ'ল ডাইহাইড্ৰলিপয়েল ডিহাইড্ৰজেনেজ এই 3টা এনজাইম মিলি পেলাই আৰু এটা এনজাইম থাকে বাট আমি এই 3টাই কনচিডাৰ কৰোঁ সো এই 3টাই এজ এ হোল এই 3টা সাব ইউনিট মিলাই E1 E2 E3 এই 3টা সাব ইউনিট মিলাই আমাৰ পাইৰুভেট ডিহাইড্ৰজেনেজ কমপ্লেক্স আমাৰ ফৰ্ম কৰে সেইকাৰণে এইটোক মাল্টি এনজাইম কমপ্লেক্স বুলি কোৱা হৈছে গম পাইছে নহয় তো এইটো হৈ গ'ল চি আমাৰ আনচাৰ হৈ গ'ল চি হৈ গ'ল 1 অ'কে A4C1 এইটো হৈ গ'ল আমাৰ বি অপশ্যনত আমি পहुঁচি গ'লোঁ কিন্তু আমি দেখিছোঁ কি বিও এটা আছে বিটোক আইচো এনজাইমৰ হৈ গ'ল আমাৰ LDH ঠিক আছে এতিয়া আমাক লেক্টেড ডিহাইড্ৰজেনেজক কেলে আমি আইচো এনজাইম কোৱা হৈছে কাৰণ এইটো যোনটো LDH ন লেক্টেড ডিহাইড্ৰজেনেজ এনজাইম এইটোৰ কি হ'ল বহুত বেছি আইচো এনজাইম মানে 5টা ধৰণৰ আইচো এনজাইমত থাকে 5টা ধৰণৰ ফৰ্মত থাকে এতিয়া আপোনালোকে সুধিব কি আইচো এনজাইম কি হয় তেতিয়াহ'লে মই কৈছোঁ কি আইচো এনজাইম এনেকুৱা কিছুমান এনজাইম হয় যাৰ মানে ইটো সিটোৰ লগত এমাইনো এচিড চাওক এনজাইমবোৰ কি হয় এনজাইম ইজ এ প্ৰটিন আৰু প্ৰটিনটো এমাইনো এচিডৰ পৰা বনি থাকে তো LDHৰ ছাপ'জ যদি 5টা তাৰ হেৰি থাকে আইচো এনজাইম থাকে চ' যদি 1 নম্বৰ আইচো এনজাইমটো ইয়াক 1 নম্বৰটো আমি 2 নম্বৰ লগত কেনেকৈ কম্পেয়াৰ কৰিম চাওক 1 নম্বৰটোৰ এমাইনো এচিড ছিকুৱেঞ্চকেইটা বেলেগ থাকিব ঠিক আছে এমাইনো এচিড ছিকুৱেঞ্চ বেলেগ থাকিব কিন্তু ফাংচন এহেঁতি অলম'ষ্ট ছেইম কৰে লেক্টেড ডিহাইড্ৰজেনেজ কমপ্লেক্সৰ যি লেক্টেডৰ ডিহাইড্ৰজেনেজৰ যি ফাংচন থাকে অক্সিডেশ্যন ৰিডাকশ্যনৰ তো তাৰ সি কি কৰে সি সেইটো ফাংচন কৰিব ছেইম কেমিকেল ৰিয়েকশ্যন কৰিব কিন্তু কি হ'ল এমাইনো এচিড ছিকুৱেঞ্চ সিহঁতৰ বেলেগ সেইকাৰণে ইয়াক আৰু ইয়াক দুইটাকে বেলেগ কৰা হৈছে 1ৰ এমাইনো এচিড ছিকুৱেঞ্চ বেলেগ 2ৰ এমাইনো এচিড ছিকুৱেঞ্চ বেলেগ সেইকাৰণে এইটো কি কৰিছে লেক্টেজ যোনটো ডিহাইড্ৰজেনেজ যোনটো এইটো এনজাইম হয় ন এই এনজাইমটো কি হয় 5টা সাব ইউনিট আছে সাব ইউনিট নহয় 5টা আইচো এনজাইম আছে মানে সিহঁতি 5টা ধৰণৰ তেনেকৈ থাকে 1 2 3 4 5 তো 5টাৰে মানে কি হ'ল এমাইনো এচিড ছিকুৱেঞ্চকেইটা বেলেগ কিন্তু তাহাঁতি ফাংচন অলম'ষ্ট চিমিলাৰেই কৰে চ' আপোনালোকে এইটোও চাই ল'ব ক'ৰবাত গুগলত যদি পায় কি 1এ ক'ত ফাংচন কৰে 3এ ক'ত ফাংচন কৰে 2এ ক'ত ফাংচন কৰে এইবোৰ আপোনালোকে চাই পেলাই গম পাই যাব তাত ঠিক আছে চ' সেইকাৰণে আমি ইয়াক আইচো এনজাইম বুলি কোৱা হ'ল লেক্টেড ডিহাইড্ৰজেনেজ কমপ্লেক্স আইচো এনজাইমক ঠিক আছে তো এইটো হিচাপে আমি আনচাৰটো পাই গ'লোঁ আনচাৰ হ'ল আমাৰ বি
বুজিছেনে আনচাৰটো হৈ গ'ল আমাৰ বি তো এনেকৈ আমি গম পালোঁ কি এই চাৰিটাৰ মানে কি হ'ল কাক কি কাৰণে কোৱা হৈছে এইখিনি জানিবলৈ একচুৱেলি আপোনালোকে গোটেই চিলেবাছটো যেতিয়া জানিব ন পঢ়ি ল'ব তেতিয়া আপোনালোকে এইখিনি এইটো পাৰ্ট আপোনালোকে ইজিলি চল্ভ কৰিব পাৰিব কাৰণ কাৰ মিনিং কি হয় কেলৈ তাক ইউজ কৰা হয় তো এজ এ হ'ল আপুনি কনচেপ্ট যদি ক্লিয়াৰ থাকে এইটো কুৱেশ্যন আপুনি চল্ভ কৰিব পাৰিব চ' আজিলৈ ইমানহে আশা কৰোঁ আপোনালোকক এই পাৰ্টিকুলাৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে আপোনালোকে এই পাৰ্টিকুলাৰ ভিডিঅ'টো লাইক মাৰিব পাৰে আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ড যোনে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে তেখেতকো এইটো ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে আৰু যদি কিবা ছাজেশ্যন আছে বা আপোনালোকে বিচাৰে মই কিবা আপোনালোকক বুজাওঁ তেন্তে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ অবভিয়াছলি মানে এইটো বস্তুত প্ৰিপেৰেশ্যন যেতিয়া আমি ভিডিঅ' বনাওঁ ন আমি যেতিয়া ভিডিঅ'জ বনাওঁ অবভিয়াছলি আমাক মটিভেশ্যনৰ দৰকাৰ হয় আমি এইটো জানিব বিচাৰিছোঁ কি কোনোবাই চাই নে নাই কোনোবাই ছাপোৰ্ট কৰিছে নে নাই অবভিয়াছলি নকৰিলে উইথ টাইম আমি এইটো বস্তু এৰি দিব পাৰোঁ হয়নে তো সেইকাৰণে টু কিপ আছ মটিভেটেড আই ৰিকুৱেষ্ট ইচ এণ্ড এভৰি ওৱান হুছ এভাৰ ইজ ৱাচিং দিছ ভিডিঅ' টু ডু ছাবস্ক্ৰাইব টু দ্য চেনেল আৰু আজিলৈ ইমানেই থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ হেভ এ নাইচ ডে